মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ভাৰতবৰ্ষত প্ৰচলিত বা ভাৰতবৰ্ষত ৰিজাৰ্ভেশ্যনৰ ওপৰত থকা SC, ST আৰু OBC নতুবা ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ওপৰত বা এইকেইটা ৰিজাৰ্ভেশ্যন কেনেকৈ উৎপত্তি হ'ল তাৰ হিষ্ট্ৰী অলপ জনাব বিচাৰিছোঁ। আপোনালোকে হয়তো জানে মণ্টেগু চেমছফোৰ্ড ৰিফৰ্ম 1919ৰ কথা। মণ্টেগু চেমছফোৰ্ড ৰিফৰ্মক বা ব্ৰিটিছ গভৰ্ণমেণ্টৰ যিবিলাক কাৰ্যকলাপ আছিল সেইসমূহ ভাৰতত সুচাৰুৰূপে ইমপ্লিমেণ্ট হৈছে নে নাই সেইটো বিচাৰ কৰিবলৈ ব্ৰিটিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন কমিশ্যন গঠন কৰা হৈছিল, যাক আমি চাইমন কমিশ্যন বুলিও কওঁ। চাইমন কমিশ্যনে 1927 চনত গঠিত হৈছিল আৰু তেওঁলোকে 1930 চনত তেওঁলোকৰ ৰিপৰ্ট দিছিল। তেওঁলোকৰ ৰিপৰ্টত দুটা চিডিউল তেওঁলোকে দিছিল। সেই চিডিউলৰ প্ৰথম চিডিউলটোত তেওঁলোকে আনটাচেবল মানুহখিনিৰ কথা কৈছিল। আনটাচেবল মানে এনেকুৱা মানুহ সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াত আছিল বা কল আনটাচেবল আছিল, যিবিলাক মানুহক মানে চুলেই পাপ লাগিব তেনেকুৱা ধৰণৰ বিশ্বাস এটা আছিল সেই সময়ৰ ভাৰতীয় সমাজত। যিসকল মানুহ ডেপ্ৰাইভড আছিল, সমাজত আগবাঢ়িব পৰা নাছিল, লোকৰ ঘৰত কাম কৰি খাইছিল, নতুবা তেওঁলোকক বহুত নগণ্য ৰূপত ভবা হৈছিল। সেইসকল মানুহৰ যাতে সৰ্বাংগন উন্নতি হয় তাৰ কাৰণে এটা চিডিউল গঠন কৰা হৈছিল আৰু তেওঁলোকক ৰিজাৰ্ভেশ্যন দিবৰ বাবে এটা চিডিউল অনা হৈছিল। চাইমন কমিশ্যনে তেনেকুৱা এটা চিডিউল আনিছিল। তাৰপিছত আৰু এটা চিডিউল আনিছিল যিসকল আছিল ব্ৰিটিছ ইণ্ডিয়াত বসবাস কৰা ট্ৰাইবসকল মানে এনেকুৱা আছিল, আৰু তেওঁলোকক মানে ট্ৰাইবসকল এনেকুৱা আছিল যিবিলাকে মানে পাহাৰত বসবাস কৰিছিল। তেওঁলোকৰ জেগাবিলাকত খাদ্য সম্ভাৰৰ সিমান এটা ভাল পৰিৱেশ নাছিল, বা তেওঁলোকে যিখিনি আমাৰ জেনেৰেল কাষ্টৰ মানুহে সেই সময়ত পাইছিল সুবিধা, এনেকুৱা ধৰণৰ সুবিধা পোৱা নাছিল। সেইখিনি মানুহক আপলিফ্ট কৰিবৰ কাৰণে চাইমন কমিশ্যনে এই চিডিউলটো দিছিল, যিটো আমি চিডিউল ট্ৰাইব বুলি কওঁ। আৰু যেতিয়া 1947 পিছত ভাৰত স্বাধীন হয়, ভাৰতীয় গভৰ্ণমেণ্টেও সেই চাইমন কমিশ্যনৰ ৰিপৰ্টটোকে একচেপ্ট কৰিছিল, আৰু সেইটো আমাৰ আৰ্টিকল 15ত মেনশ্যন আছে। আৰ্টিকল 15ৰ এক্সেপশ্যনত অন্য এটা বস্তু মেনশ্যন আছে, যিটো হৈছে ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ। এতিয়া ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছ কোনসকল হয়, সেই ডেফিনেশ্যনটো জানিবৰ কাৰণে মণ্ডল কমিশ্যন ছেট আপ কৰা হৈছিল 1979ত। আৰু মণ্ডল কমিশ্যনে ৰিপৰ্ট দিছিল 1980 চনত, আৰু তেওঁলোকৰ ৰিপৰ্টত এনেকৈ কৈছিল যে এপাৰ্ট ফ্ৰম SC আৰু ST ভাৰতত 3743টা এনেকুৱা জনগোষ্ঠী আছে যিসকল ছ'চিয়েলি আৰু ইকনমিকেলি বেকৱাৰ্ড, আৰু তেওঁলোকক আদাৰ বেকৱাৰ্ড ক্লাছেছ বা OBC বুলি নাম দিয়া হৈছিল। আৰু মণ্ডল কমিশ্যনে তেওঁলোকৰ সপক্ষে 27% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছিল। সেই সময়ত ভাৰতত গভৰ্ণমেণ্ট আছিল জনতা দল। তাৰপিছত জনতা দলৰ গভৰ্ণমেণ্ট ভাঙি যায় আৰু কংগ্ৰেছ গভৰ্ণমেণ্টত আহে। কংগ্ৰেছে OBCৰ কাৰণে তেনেকুৱা কোনো ধৰণৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা নকৰিলে। তাৰ 10 বছৰ পিছত অৰ্থাৎ 1990 চনত VP সিঙৰ গভৰ্ণমেণ্ট আহে। VP সিঙে গভৰ্ণমেণ্টত আহিয়ে এনাউন্স কৰে মণ্ডল কমিশ্যনৰ ৰিপৰ্টটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে, য'ত
OBCক 27% ৰিজাৰ্ভেশ্যন দিয়া হৈছিল। এতিয়া ভাৰতবৰ্ষত 15% ৰিজাৰ্ভেশ্যন শিডিউল কাষ্টৰ কাৰণে, 7.5% ৰিজাৰ্ভেশ্যন শিডিউল ট্ৰাইবছৰ কাৰণে আৰু 27% ৰিজাৰ্ভেশ্যন আদাৰ বেকৱাৰ্ড ক্লাছেছৰ কাৰণে দিয়া হৈছিল। সমুদায় এতিয়া ভাৰতবৰ্ষত 49.5% ৰিজাৰ্ভেশ্যন আছিল। তাৰপিছত বহুত হাল্লা হয় ভাৰতত। তাৰপিছত আকৌ 1991 চনত গভৰ্ণমেণ্ট চেঞ্জ হয়। তেতিয়া নাৰছিমা ৰাও গভৰ্ণমেণ্টত আহে। নাৰছিমা ৰাও গভৰ্ণমেণ্টত আহিয়ে দুটা এক্সট্ৰা প্ৰভিজন এড কৰে। তেওঁৰ 27% যিটো ৰিজাৰ্ভেশ্যন আছিল OBCৰ কাৰণে, সেইটোত এনেকুৱা এটা ব্যৱস্থা কৰিছিল য'ত মানে যিবিলাক মানুহৰ ইনকাম এটা চাৰ্টেইন এমাউণ্টতকৈ বেছি আছিল, তেওঁলোকে সেই 27% ৰিজাৰ্ভেশ্যন ল'ব পৰা নাছিল। এইটো অকল OBCৰ ক্ষেত্ৰতে আছিল দেই। মানে তেখেতে কনচেপ্ট অফ ক্ৰিমি লেয়াৰ ব্ৰিং কৰিছিল, কনচেপ্ট অফ ক্ৰিমি লেয়াৰটো আনিছিল। এপাৰ্ট ফ্ৰম দিছ তেওঁ আৰু এটা প্ৰভিজন আনিছিল, যিটো আছিল 10% ৰিজাৰ্ভেশ্যন ফৰ ইকনমিকেলি উইকাৰ ছেকশ্যন। সেইটো জেনেৰেল মানুহখিনিৰ কাৰণে আছিল। মানে যিখিনি মানুহ SC, ST আৰু OBCৰ আণ্ডাৰত পৰা নাছিল, সেইখিনি মানুহ ছ'চিয়েলি ফৰৱাৰ্ড আছিল, চ' ছ'চিয়েলি ফৰৱাৰ্ড আছিল, কিন্তু ইকনমিকেলি বেকৱাৰ্ড আছিল, তেওঁলোকক সেইটো ৰিজাৰ্ভেশ্যন দিয়া হৈছিল। এতিয়া তাক লৈ বহুত হাল্লা হৈছিল, কাৰণ ভাৰতত এনেকুৱা এটা ব্যৱস্থা আছে যে 50%তকৈ ওপৰত ৰিজাৰ্ভেশ্যন দিয়াৰ ব্যৱস্থা ভাৰতৰ সংবিধানত মেনশ্যন নাই, বা সুপ্ৰিম কোৰ্টৰ কিছুমান জাজমেণ্টত তেনেকুৱাকৈ কোৱা হৈছিল যে 50%তকৈ ওপৰত ৰিজাৰ্ভেশ্যন দিব নোৱাৰে। কিন্তু এতিয়া আমাৰ ৰিজাৰ্ভেশ্যন 59.5% হৈ গৈছিল। তাৰপিছত এই ৰিপৰ্টটোক সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰা হৈছিল। তাত সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছিল 1992 চনত, আৰু 10% ৰিজাৰ্ভেশ্যন ফৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বেন কৰা হৈছিল। আৰু এইটো বেন কৰাৰ গ্ৰাউণ্ড আছিল যে ভাৰতৰ সংবিধানৰ 15 আৰু 16 নম্বৰ আৰ্টিকলত কোনো ধৰণৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ওপৰত মেনশ্যন নাছিল। এইখিনি আপোনালোকক কিছু সহায় কৰিব বুলি মই আশা ৰাখিলোঁ।